হেল্ল' গাইজ, আজি বনাইছোঁ জাতিলাওৰ লগত মাছ। কোনে কোনে খাই ভাল পায় বাৰু জনাবচোন দেই। জাতিলাওটো বৰ সোৱাদ, সেইকাৰণে ভাবিলোঁ জাতিলাওৰ সৈতে মাছ বনাওঁ, খায়ো ভাল লাগে। আৰু ইফালে ইয়াত জাতিলাও কাটি ল'লোঁ ধুনীয়াকৈ, মিহি মিহিকৈ কাটি মেলি কেৰাহীত বহাই দিলোঁ। অকণমান পিঁয়াজ দি পেলাই, বেছি একো মা মছলা নিদিওঁ, একেবাৰে চিম্পুলকৈ বনাম। বিলাহী দিম যিহেতু, আৰু মাছ দিম, আৰু তেনেকৈ বনাম ভাবিছোঁ। আৰু আপোনালোকে কেনেকৈ খাই জনাবচোন। জাতিলাওৰ সৈতে মাছ খাই ভাল পায়নে বাৰু জনাব। আৰু ইয়াত তৰকাৰী সিজি যোৱালৈ মাছ দি দিলোঁ, পানীও দি দিলোঁ, এড কৰি দিলোঁ, অকণমান উতলিবলৈ দিছোঁ। যিহেতু লাওৰ পৰা পানী ওলায়ে, বৰ বিশেষ পানী দিয়া নাই, অকণমান দিছোঁ মাছকেইজনী অকণমান সিজিবৰ কাৰণে। আৰু এইফালে উতলি আছে মাছৰ তৰকাৰী, মোৰ জাতিলাও, আলু, মাছ, বিলাহী। আৰু এইফালে এয়া হৈয়ে গ'ল, দেখিছেনে ধুনীয়াকৈ। চাওকচোন কিমান ধুনীয়া হৈছে জাতিলাও, আলু, মাছ খাবলৈ বিৰাট ভাল লাগে। এনেই লাওটো খাই ভাল নালাগে, কিন্তু জাতিলাওৰ লগত মাছ খাই বিৰাট ভাল লাগে। আৰু সেইটো কাৰণে বনাইছোঁ, ভালো পায় বাৰু ল'ৰা ছোৱালীয়ে, মোৰ সেইকাৰণে জাতিলাওৰ সৈতে। আৰু এতিয়া গৰমত আচলতে জাতিলাও খাবও লাগে, ছিজনেই। আৰু জাতিলাওটো এনেও স্বাস্থ্যৰ কাৰণে ভালো বাৰু, হেল্ডি হয় অকণমান খাবলৈ। খালি কাহ চাহ হ'লে বেয়া বাৰু, তথাপিতো খাইছোঁ, কাহ হ'লেও মনা নাই বাৰু। খাবই লাগিব, শাক পাচলিনো কিনো খাব নহয় জানো বাৰু, এইবিলাকে খাব লাগে তথাপিতো। আৰু আপোনালোকেনো কেনেকৈ বনাই জনাবচোন। সকলোৱে জানে বাৰু জাতিলাওৰ সৈতে মাছ বনায়, তথাপিতো মইনো কেনেকৈ বনাওঁ তাকে দেখালোঁ ভিডিঅ'টো। শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত, ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, ভাল লাগিছে যদি। আৰু এইফালে মোৰ তৰকাৰী ৰেডি, আৰু এতিয়া গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰোঁ। আৰু বাই বাই, ভিডিঅ'টো ইমানেই আছিলে, আজিলৈ আহিছোঁ। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে, বাই।